কিন্তু এতিয়া পৰিৱৰ্তনৰ কথা ধৰক যেতিয়া কৈছিলে 2016 চনত পৰিৱৰ্তনৰ কথা কৈ পেলাই নতুন এখন চৰকাৰ সৃষ্টি হৈছিলে পৰিৱৰ্তনটো আমি কিছু ক্ষেত্ৰত দেখাও পাইছিলোঁ কিন্তু একেবাৰে আমি নেদেখাও নহয় চাকৰিৰ ক্ষেত্ৰত হওক বা কিছু ক্ষেত্ৰত আমি পৰিৱৰ্তন অলপ দেখিছিলোঁ ইনিচিয়েল সময়খিনিত কিন্তু পিছৰ ফালতে ধৰক পৰিৱৰ্তনটোক লৈ পেলাই বিভিন্ন ধৰণৰ কথা বতৰা ওলাল এতিয়া হওক বহুতে তুলুঙা মন্তব্যও দিয়া হ'ল যে কি পৰিৱৰ্তন আহিলে কিন্তু এতিয়া আকৌ আমি নতুনকৈ দেখা পাইছোঁ যে গৌৰৱ গগৈ ডাঙৰীয়া বৰ্তমান আমাৰ যিগৰাকী আচলতে CMৰ মুখ বুলিয়ে ক'ব লাগিব অসমৰ অপজিশ্যনৰ চ' তেখেতে এটা নতুন শব্দ এটা আনিছে যে নতুন অসম গঢ়িব চ' সেই নতুন অসমখন আপোনালোকে ইমান ধাৰত পুত খোৱাৰ পিছত ওপৰতো চৰকাৰখন বেলেগৰ চ' আপোনালোকে কি পৰিকল্পনা কৰিছে কেনেকৈ সেইটো মানে ৰিকভাৰ কৰিব ডেফিনেটলি এটা ভাল অৰ্থনৈতিক পৰিকল্পনা ডেফিনেটলি দৰকাৰ হ'ব আৰু এইখিনি সময়ত যিমান ধাৰত লগাইছে কষ্ট নতুন চৰকাৰখনৰ হ'ব কিন্তু এইখন চৰকাৰ যদি আকৌ আহে কষ্ট ৰাইজৰ ইমানেই কষ্ট হ'ব ৰাইজৰ মানে মই আপোনাক কৈছোঁ ইতিমধ্যে ৰাইজৰ হতাশা বৃদ্ধি হৈছে আমাৰ কংগ্ৰেছৰ যিটো চিন্তা ইয়াত এটা ইকনমিক ৰিফৰ্মছ আনিব পৰা ফৰ্মুলা আছে যিটো সকলো কথা আপোনাৰ খোল্লা কোৱা নহয় কিন্তু আমাৰ সেইটো ৰোডমেপ আছে গতিকে মোৰ বিশ্বাস আমি ৰিকভাৰ কৰিব পাৰিম